শিৱসাগৰ জ্যেষ্ঠ নাগৰিক সন্থা প্ৰতিষ্ঠা হৈছিলে 2010 চনত 5 ছেপ্টেম্বৰ আৰু তেতিয়াৰ পৰা আমি প্ৰতি বছৰে জ্যেষ্ঠ 1 অক্টোবৰ তাৰিখে বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱসটো প্ৰতিষ্ঠা আমি অনুষ্ঠিত কৰি আহিছোঁ আৰু এইটো আমি পৰাপক্ষত জ্যেষ্ঠ নাগৰিকসকলৰ স্বাস্থ্য সম্পৰ্কীয় কিছুমান বক্তব্য ৰাখিবৰ কাৰণে বিশিষ্ট চিকিৎসক কেইজনমান মাতি আনো আৰু অন্যান্য সামাজিক দিশত সচেতনতা আনিবৰ কাৰণে বিশিষ্ট বক্তা লোকক মাতি আনো বিশিষ্ট ব্যক্তিক এইদৰে আমি কৰোঁ। আমি প্ৰতি বছৰে এজন বিশেষজ্ঞ চিকিৎসকক মাতি আনি আমাৰ ইয়াত স্বাস্থ্য সচেতক বক্তব্য ৰখাৰ ব্যৱস্থা কৰোঁ। এই বছৰ আমি ডক্টৰ ডিব্ৰুগড় মেডিকেল কলেজৰ অধীক্ষক ডক্টৰ প্ৰশান্ত দিহিঙীয়া মহোদয়ক মাতি আনিছোঁ। তেখেতে বক্তব্য ৰাখিছে, ৰাইজে ভাল পাইছে। তেখেতসকলক প্ৰত্যেকবাৰে আমি এই ব্যৱস্থাটো কৰোঁ আৰু আমাৰ বিশিষ্ট শিৱসাগৰ নগৰৰ বিশিষ্ট ব্যক্তিসকল জড়িত থকা এই সত্ৰাটোৱে আমাৰ ইতিমধ্যে যথেষ্ট গতিশীলতা লাভ কৰিছে। ইয়াত ক'বলগীয়া নিৰ্মাণ সম্পৰ্কে আমাৰ সম্পাদক ৰমেন বৰপাত্ৰ গোহাঁই ডাঙৰীয়া আছে, তেখেতে ক'ব।